যে আমাৰ গোটেই কমিটিখনৰ প্ৰতিগৰাকী সদস্যই ৰাজ্যখনৰ বিভিন্ন অঞ্চল আমি আজি ভাগ কৰি লওঁ। ভাগ কৰি লৈ পেলাই আমি বিভিন্ন জাতীয় সংগঠন, কৰ্মচাৰী, অৱসৰপ্ৰাপ্ত কৰ্মচাৰী, বুদ্ধিজীৱী, শিল্পী, সাহিত্যিক, আশা কৰ্মী, অংগনবাদী কৰ্মী, বিভিন্ন হিতাধিকাৰী, চৰকাৰৰ আঁচনিৰ পৰা বঞ্চিত ব্যক্তি, শ্ৰমিক, কৃষক, ড্ৰাইভাৰ, হেণ্ডিমেন, আপোনাৰ কণ্ট্ৰেক্টৰ, ব্যৱসায়ী, ক্ষুদ্ৰ ব্যৱসায়ী, মজলীয়া ব্যৱসায়ী, উদ্যোগপতি, মজলীয়া উদ্যোগপতি, সকলো বৰ্গ, সকলো জাতি, জনগোষ্ঠী, ধৰ্ম, সম্প্ৰদায়, বৰ্ণ, ভাষা, উপজাতি আমি সকলো গুৰিতে গৈ আগন্তুক 2026 চনত কংগ্ৰেছ দলে চৰকাৰ কৰাৰ যিটো পৰিকল্পনা কৰা হৈছে, এই পৰিকল্পনাটোত ৰাইজৰ দৃষ্টিভংগীটো কেনেকুৱা, ৰাইজে আমাক কি দিহা পৰামৰ্শ দিব বিচাৰে, সেইখিনিও আমি প্ৰথমতে অধ্যয়ন কৰি লৈ আৰু সেই যিটো অধ্যয়নৰ আমাৰ আমি ৰিপৰ্ট প্ৰস্তুত কৰিম, সেইটো আমি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া আৰু আমাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক AICC জিতেন্দ্ৰ সিং ডাঙৰীয়াৰ হাতত অৰ্পণ কৰিম। এতিয়া আমি এই প্ৰিলিমিনাৰী কামখিনি আজি প্ৰথমতে কমিটিৰ পৰামৰ্শ আৰু কমিটিৰ গোটেই সদস্যসকলৰ জৰিয়তে ৰাজ্যখনৰ সকলো স্তৰৰ ৰাইজৰ বা বিভিন্ন জাতি, জনগোষ্ঠী, যিখিনি মই ক'লোঁ, তেওঁলোকৰ পৰামৰ্শখিনি গ্ৰহণ কৰি সেই প্ৰস্তাৱটো আমি প্ৰদেশ কংগ্ৰেছ আৰু AICCক দিম আৰু সেইখিনিৰ লগত প্ৰদেশ কংগ্ৰেছ আৰু AICCয়ে কিছু সম্পাদনাৰ ৰূপত যোগ বিয়োগ কৰি আমাক যিটো ৰুটমেপ আৰু ৰণকৌশল দিব, সেইমতে আমি আশা কৰিছোঁ যে ছেপ্টেম্বৰ মাহৰ কোনোবা এটা নিৰ্ধাৰিত সময়ৰ পৰা আমাৰ পূৰ্ণ গতিত কাম কাজ আৰম্ভ কৰিম। লগতে আমি আজি এইটোও সিদ্ধান্ত লৈছোঁ যে আমি ছেপ্টেম্বৰ মাহৰ মাজভাগমানৰ পৰাই আমি আমাৰ ৰাষ্ট্ৰীয় নেতাসকলক, আগতে আমি ইলেকশ্যনত কি কৰোঁ, অকল আমি নিৰ্বাচনৰ দিন ঘোষণা হোৱাৰ পাছত আমি ৰাষ্ট্ৰীয় নেতাসকলক বৃহৎ বৃহৎ ৰেলীৰ কাৰণে মাতি আনো। আমি সেইখিনিতো থাকিবই, যিখিনি আমি গতানুগতিক কৰোঁ সেইখিনি আমাৰ থাকিব। তাৰ লগতে আমি ছেপ্টেম্বৰ মাহৰ মাজভাগমানৰ পৰা আমাৰ যিসকল ৰাষ্ট্ৰীয় নেতা আছে, যিসকলৰ আমাৰ অসমৰ যিবিলাক অঞ্চলত তেখেতসকল আহি ৰাইজৰ লগত বাৰ্তালাপ কৰিলে বা বিভিন্ন দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান বাৰ্তালাপ কৰিলে আমি কিছু শক্তি আহৰণ কৰিব পাৰিম, সেই ধৰণৰ কাৰ্যসূচী আমি ল'ব বিচাৰিছোঁ। এতিয়া আজি কোনোবাই ধৰক ঝাৰখণ্ডৰ নেতাসকলৰ কথা কৈছে, ৰাজস্থানৰ নেতাৰ কথা কৈছে, তেনেকৈ আমি সেইখনো এখন তালিকা যুগুতাইছোঁ যে কাক কাক আমি সদ্যহতে ডিচেম্বৰ মাহলৈ অন্ততঃ প্ৰত্যেকখন জিলাত যাতে এজন ৰাষ্ট্ৰীয় নেতাক আমি লৈ যাব পাৰোঁ, তাৰ কাৰণে এটা পৰিকল্পনা আৰম্ভ কৰিছোঁ। আপোনালোকে পৰিকল্পনাবিলাক কৰি থাকোঁতে কালি ধুবুৰী জিলা যিটো পৰিষদ গঠন হৈছে, সেইটোত কি দেখা পোৱা গৈছে যে নিৰ্দলীয় বা UDF-এ বা আপোনালোক কেইবাগৰাকীও গছভোট কৰা পৰিলক্ষিত হ'ল। আপোনালোকৰ ফালে ভোট নিদিলে, যাৰ কাৰণে জিলা পৰিষদখন বেলেগে গঠন কৰিলে। সেইটোক লৈ কি ক'ব? এনেকুৱা ধৰণৰ কিছুমান খামখেয়ালি চলি আছে। মই ভাবোঁ যে আমাৰ দলৰ সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই ধুবুৰীত যিটো ইনডিচিপ্লিন, দলৰ প্ৰাৰ্থিত্ব পাই জয় হোৱাৰ পাছত দলত যিটো বিশ্বাসঘাতকতা, তাৰ ক্ষেত্ৰত কঠোৰ ব্যৱস্থা দলে যে গ্ৰহণ কৰিব, এইটো মই নিশ্চিত। আৰু মুখ্যমন্ত্ৰীয়ে সেইদিনা স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰি পেলাই কৈছে যে আৰু 10 বছৰ, 15 বছৰ, 20 বছৰৰ পাছত অচিনাকি মানুহ মুখ্যমন্ত্ৰী হ'ব, অচিনাকি মানুহ মন্ত্ৰী হ'ব, এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে। গতিকে কংগ্ৰেছক উদ্দেশ্যে সেই কথাবিলাক কৈছে। আপোনালোকে কি ধৰণে চাইছে? মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ভৱিষ্যতবাণী ইমান গুৰুত্ব দিব নালাগে। তেখেতে AGPক লৈও বহুত গুৰুত্বপূৰ্ণ ভৱিষ্যতবাণী কৰিছিলে। এসময়ত নৰেন্দ্ৰ মোদী ডাঙৰীয়াক লৈও বহুত ভৱিষ্যতবাণী কৰিছিলে। মই এইবিলাকে দোহাৰিবলৈ এতিয়া মন নাই। গতিকে তেখেতৰ ভৱিষ্যতবাণী আপোনালোকে জানে, AGPক কি কৈছিলে, BJP কথা কি কৈছিলে, নিজৰ কথা কি কৈছিলে, আৰু সেইকাৰণে তেখেতৰ ভৱিষ্যতবাণীবিলাক সদায় বিপৰীত হৈছে। আৰু এইটো কথা ঠিক যে আগন্তুক 2026ত হিমন্ত বিশ্ব শৰ্মা প্ৰাক্তন মুখ্যমন্ত্ৰী হ'ব। এতিয়া তেওঁ মুখ্যমন্ত্ৰী, তেখেত প্ৰাক্তন হ'ব। 26তে হ'ব, ৰাইজে সিদ্ধান্ত লৈছে। এতিয়া মুখ্যমন্ত্ৰী ডাঙৰীয়াই কথাবিলাক গম পোৱাৰ কাৰণে পৰিৱেশটো ধুঁৱলি কুঁৱলী কৰিব বিচাৰিছে। তেখেতে ভাবিছে তেখেতৰ নিত্য নতুন সংলাপৰ জৰিয়তে
গোটেই নিৰ্বাচনী বতৰণিটো পাৰ হ'ব পাৰিব। ৰাইজে বুজি আছে যে যিবিলাক প্ৰতিশ্ৰুতি দি পেলাই বিজেপি ক্ষমতালৈ আহিছিল 2014 চনত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই গুৱাহাটীবাসীক যিবিলাক বক্তব্য দিছিলে, অসমৰ বিভিন্ন প্ৰান্তে প্ৰান্তে গৈ বিজেপিয়ে অসমৰ ৰাইজক যিবিলাক প্ৰতিশ্ৰুতি দিছিলে, সেই প্ৰতিশ্ৰুতিবিলাক এতিয়া কেন্দ্ৰত 11 বছৰ পাৰ হোৱাৰ পাছত অসমত বিধানসভা নিৰ্বাচন দুটাকৈ শাসনকাল বিজেপিক দিয়াৰ পাছত এইটো থাৰ্ড টাইম বিজেপিয়ে বিধানসভা নিৰ্বাচন খেলিব। এতিয়া বাৰে বাৰে খিলঞ্জীয়াৰ কথা কোৱা মুখ্যমন্ত্ৰীগৰাকীয়ে বিপ্লৱ শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদনৰ সম্পৰ্কত লখিমপুৰ কেবিনেটত যিবিলাক অনুমোদন জনাই পেলাই কেবিনেটে ৰিকমেণ্ড কৰিছিলে, তাৰ বাস্তৱিক কি হ'ল সেইটো অসমৰ ৰাইজক তেওঁ ক'ব লাগিব। আৰু ৰাজ্য চৰকাৰৰ এখতিয়াৰৰ ভিতৰত যিবিলাক বিষয় আছিল সেইবিলাকৰ ক্ষেত্ৰত কি হ'ল, এই কথাবিলাক এতিয়া ভূমি নীতিৰ ক্ষেত্ৰত আমিও PGR, VGR, বনাঞ্চল আমাৰ দিনত মই নিজে যেতিয়া MLA আছিলোঁ বিহপুৰীয়াত, তেতিয়াও আমি এটা ইণ্ডাষ্ট্ৰী ছেট বনাবৰ কাৰণে আমি চৰকাৰী ভূমি অধিগ্ৰহণ কৰিছোঁ, ৰাইজৰ দখলৰ পৰা আনি পেলাই চৰকাৰৰ কামত ব্যৱহাৰ কৰিছোঁ। কিন্তু অসম চৰকাৰৰ সুনিৰ্দিষ্ট ভূমি নীতিটো কি? হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আপোনালোকৰ ষ্টুডিঅ'ত ওলাব, TV ষ্টুডিঅ'ত, যে প্ৰত্যেকগৰাকী খিলঞ্জীয়া কোনো ভূমিহীন নাথাকে। আজি মুখ্যমন্ত্ৰীয়ে বুকুত হাত দি ক'ব পাৰিবনে যে অসমত কোনো খিলঞ্জীয়া ভূমিপুত্ৰ এতিয়া ভূমিহীন নাই বুলি? মাজুলীত ভূমিহীন ব্যক্তি নাই বুলি ক'ব পাৰিবনে? তিনিচুকীয়া জিলাখনত ভূমিহীন ব্যক্তি নাই বুলি ক'ব পাৰিবনে? সেই দায়িত্বটো তেওঁ পালন কৰা নাই। কেৱল সংলাপৰ জৰিয়তে সংঘাত সৃষ্টি কৰি এটা সাম্প্ৰদায়িক বিভাজনৰ ৰাজনীতিৰ যিটো কৌশল ৰচনা কৰিছে, সেইটো অসমৰ ৰাইজে প্ৰশ্ৰয় নিদিয়ে। ৰাইজে তেওঁৰ চতুৰ ৰাজনৈতিক কৌশল বুজি উঠিছে আৰু তাৰ প্ৰত্যুত্তৰ ৰাইজে দিব। আৰু তাৰ কাৰণে কংগ্ৰেছে যিটো বিকল্পৰ যিটো ভূমিকা, সেই ভূমিকা লোৱাত প্ৰদেশ কংগ্ৰেছত আমি কেম্পেইনিং কমিটি সৰ্বোৎকৃষ্ট সহায় সহযোগিতা কৰিম। কালিও কৈছে অভিপ্ৰকৃতি লোক আহিছে অসমলৈ, অসমখন বিনষ্ট কৰিবলৈ চেষ্টা কৰিছে আৰু এইবোৰ মৌলবাদী সহায় কৰিছে। আপুনি কোৱা, মই কোৱা সন্দেহযুক্ত শব্দটো আমাৰ অধিকাৰ আছে, আমি ক'ব পাৰোঁ। ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনে সন্দেহযুক্ত শব্দটো কৈ পেলাই নিজৰ অসমৰ্থতা, নিজৰ অপৰিপক্কতা আৰু নিজৰ প্ৰশাসনিক অদক্ষতা প্ৰমাণ কৰিছে। কাৰণ আমি দুবিধ নাগৰিকৰ কথা জানো, এবিধ স্বদেশী, এবিধ বিদেশী। যদি কোনোবা সন্দেহযুক্ত ইয়াত আছে, তে সেইজন স্বদেশী নে বিদেশী নিৰ্ণয় কৰা দায়িত্ব চৰকাৰ, বিশেষকৈ গৃহ বিভাগ। এতিয়া মুখ্যমন্ত্ৰীয়ে যদি কয় যে এইজন সন্দেহযুক্ত নাগৰিক, তাৰমানে তেওঁ নেজানে যে তেওঁ ভাৰতীয় নে বিদেশী, ব্যৰ্থ থকা প্ৰশাসনিকভাৱে অদক্ষ এখন চৰকাৰ তেতিয়ালৈ চলি আছে। ইয়াতকৈ ডাঙৰ পৰিতাপৰ কথা এজন মুখ্যমন্ত্ৰীৰ কাৰণে থাকিব পাৰে নেকি? আমিতো কংগ্ৰেছলৈ সদায় কৈছোঁ যে অসমে আৰু এজনো বিদেশী, যিকোনো জাতি ধৰ্ম বৰ্ণ নহওক কিয়, এজনো বিদেশীৰ বোজা অসমে আৰু ল'ব নিবিচাৰে। আৰু তাত যদি কোনোবা এজন নাগৰিকৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ সন্দেহ আছে, সেই সন্দেহটো স্বদেশী নে বিদেশী নিশ্চিত কৰাৰ দায়িত্ব সাংবাদিকৰ নে বিৰোধী নে চৰকাৰ, সেইটো মুখ্যমন্ত্ৰীয়ে ৰাইজক কয়। এতিয়া নতুন শব্দ ব্যৱহাৰ কৰিছে, এতিয়া অচিনাকি বুলি এটা নতুন শব্দ কৰিছে, অচিনাকি লোকেৰে কৰিছে। মানে মই সেইটোৱে কৈছোঁ, অচিনাকি তেওঁ এইকাৰণেই ক'লে যে তেওঁ আনপাৰ্লিয়ামেণ্টাৰী কথা কৈ আছে এজন মুখ্যমন্ত্ৰী। কোনোবা পলিটিকেল লিডাৰে মঞ্চত উঠি ভাষণ দিয়া আৰু ৰাজ্যখনৰ মুখ্যমন্ত্ৰীজনে ৰাজ্যখনত থকা নাগৰিকৰ সম্পৰ্কত দিয়া মন্তব্যৰ মাজত আকাশ পাতাল পাৰ্থক্য আছে। এইটো এটা সংবেদনশীল বিষয়। অচিনাকি, এতিয়া অসমৰ বহু মানুহ মোৰ কাৰণে অচিনাকি। মই চিনি নোপোৱা মানুহজন বিদেশী বুলি হ'ব নেকি? মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে অসমৰ বহু মানুহ অচিনাকি। মোৰ গাঁৱৰ প্ৰত্যেকজন মানুহৰ নাম আৰু মোক তেওঁ চিনি পায় নেকি? আপোনাৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিক মুখ্যমন্ত্ৰীয়ে চিনি পায় নেকি? তেওঁৰ কাৰণে অচিনাকি। তেওঁ চিনি নোপোৱাৰ কাৰণে সেইজন বিদেশী নেকি?
আৰু তেওঁ চিনাক্ত কৰাৰ কাৰণে যদি বিদেশী হয় তেতিয়া চিনাক্ত কৰাৰ দায়িত্ব কাৰ? চিনাক্ত কৰি তেওঁক ডিটেনশ্যন কেম্পত নিয়ে নে বৰ্ডাৰলৈকে নিয়ে দায়িত্ব কাৰ? কাক কৈ আছে তেওঁ? কাক বিচাৰ দি আছে? তেওঁ ল'ৰা ছোৱালীবিলাকক বিচাৰ দি আছে। দায়িত্ব ল'ৰা ছোৱালীয়ে ল'ব। যোনে কামটো কৰিব পাৰে তাক এইবাৰ অসমৰ ৰাইজে দায়িত্ব দিব। তেওঁ কৰিব নোৱাৰে। মুখ্যমন্ত্ৰী সলনি হ'ব বুলি কৈছে, পিছত নতুন মুখ্যমন্ত্ৰী কোন হ'ব? নতুন মুখ্যমন্ত্ৰী চাওক, আমাৰ দলৰ যিটো পৰম্পৰা, পুৰণা পৰম্পৰা, সেইটো হৈছে আমি এতিয়া প্ৰথমতে মুখ্যমন্ত্ৰী কোন হ'ব এইটো লৈ ৰজাল বজাল কৰা দল নহয়। আমাৰ হৈছে গৰিষ্ঠ সংখ্যক ৰাইজৰ জনমত লৈ পেলাই সংখ্যাগৰিষ্ঠতাক আমি প্ৰতিপন্ন কৰিব লাগিব। সংখ্যাগৰিষ্ঠতা প্ৰতিপন্ন কৰাৰ লগে লগে কেন্দ্ৰীয় নেতৃত্বই প্ৰদেশ কংগ্ৰেছৰ সৈতে আলোচনা কৰি, বিধায়কৰ সৈতে আলোচনা কৰি তাকেই ক'ব। মিত্ৰতাৰ ক্ষেত্ৰত কেনেধৰণে আগবাঢ়িব? অসমত প্ৰথম আপোনালোকে দেখা গৈছে ইণ্ডিয়া এলায়েন্স হোৱাৰ আগতে অসমত আপুনি এটা উদ্যোগ কৰিছিলে প্ৰতিটো বিৰোধী দলক ঐক্যবদ্ধ কৰা, কিন্তু ক'ৰবাত নহয় ক'ৰবাত বাধাগ্ৰস্ত হ'ল। এতিয়া যিটো সামগ্ৰিক পৰিৱেশ যদি চাওঁ, ক'ৰবাত কেতিয়াবা ৰাইজৰ দলক একাষৰীয়া কৰা হৈছে নেকি, বা গোটেই বস্তু হৈছে কেনেধৰণে গৈ আছে বা কি হ'বলৈ গৈ আছে? মই যিমানখিনি খবৰ দলৰ ভিতৰৰ পৰা পাওঁ, আমাৰ দলৰ প্ৰতিগৰাকী নেতাই, মই কৰ্মীসকলৰ মাজত কিছু মতভেদ থাকিব পাৰে, দলৰ যিসকল আমাৰ নেতা প্ৰত্যেকেই এই নিৰ্বাচনটো সংঘবদ্ধভাৱে খেলাটো বিচাৰিছে। কাৰণ এই যুঁজখন 2026 বিধানসভাৰ যিখন গণতান্ত্ৰিক যুঁজ হ'ব, এই যুঁজখন কেৱল কংগ্ৰেছ দলৰ স্বাৰ্থৰ লগত জড়িত নহয়। অসমৰ ৰাইজ, নতুন প্ৰজন্ম, নিবনুৱাসকল, কৃষক, শ্ৰমিক সকলোৰে স্বাৰ্থত যুঁজিবৰ কাৰণে সকলো বিজেপিৰ বিৰোধী, সাম্প্ৰদায়িক বিভাজনকামী ৰাজনীতিৰ বিৰোধী, গণতন্ত্ৰ আৰু সংবিধানপ্ৰেমী দল সংগঠন, আনকি ব্যক্তিকো একত্ৰিত কৰাৰ ময়ো পক্ষপাতি, মোৰ দলো পক্ষপাতি, আৰু সেই মৰ্মে কাৰ্যসূচী চলি আছে। চব কথা টিভিৰ সন্মুখলৈ অহা নাই, অহাটো ভালো নহয়, কিন্তু আপোনালোকে শেষত দেখিব যে যিখিনি মানুহ গোট খাই পেলাই বিজেপিক প্ৰতিহত কৰিবৰ কাৰণে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো আপোনালোকেও বিচাৰে, সেই মানুহখিনি খুব সোনকালে গোট খাব। লাহে লাহে অখিল গগৈ আঁতৰি গৈছে নেকি? নাই যোৱা। অখিল গগৈ ডাঙৰীয়াও আমাৰ বিৰোধী ঐক্য গঢ়াৰ পক্ষপাতি, আমাৰ গৌৰৱ গগৈ ডাঙৰীয়াও বিৰোধী ঐক্য গঢ়াৰ পক্ষপাতি, AICCও পক্ষপাতি। কিছু কথা থাকিব, অকণমান মিলা জোলাত সময় লাগিব, কিন্তু মিলি যে আমি যাম, মিলি যে কাম কৰিম নিশ্চিত। AIDF-এও আজি কৈছে যে মিত্ৰতা হ'ব লাগে বিজেপিক প্ৰতিহত কৰাৰ স্বাৰ্থত। AIDF-ক সামৰি ল'বনে? চাওক, মই প্ৰথমৰ পৰাই কৈছোঁ, আমাৰ দলৰ যিটো সিদ্ধান্ত হ'ব সেইটো মোৰো সিদ্ধান্ত হ'ব, কিন্তু মোৰ নিজস্ব যিটো ভিউ সেইটো হৈছে এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে যুঁজিবলৈ যাওঁতে আন এটা সাম্প্ৰদায়িক শক্তিৰ সৈতে কংগ্ৰেছে হাত মিলালে ভুল কৰা হ'ব। ধন্যবাদ।